ভিডিও আমাৰ নতুন ক্লাছ স্মাৰ্ট ক্লাছ ছাত্ৰ ছাত্ৰীসকল শিক্ষাৰ্থীসকল আৰু মোৰ শুভাকাংক্ষীসকল আজি আমি আলোচনা কৰিম বিশেষকৈ দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় ভাৰতীয় স্বাধীনতা আন্দোলনৰ একেবাৰে শেষৰ পৰ্যায় ভাৰতীয় আন্দোলন ইয়াৰ কাৰণ ভাৰতীয় আন্দোলনত জনসাধাৰণৰ অংশগ্ৰহণৰ প্ৰেক্ষাপট আদি এক বিশেষ আলোচনা আজি এতিয়া আৰম্ভ কৰিম গতিকে সকলোকে পুনৰ আদৰণি জনাইছো যে ক্লাছত আমি কৈছো যে আজিৰ পাঠৰ শিৰোনাম হৈছে ভাৰতীয় আন্দোলনৰ সূচনা আৰু ইয়াৰ ঐতিহাসিক প্ৰাসংগিকতা নৱম দশম শ্ৰেণীৰ কাৰণে অতি জৰুৰী দ্বিতীয় বিশ্বযুদ্ধ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিক্ৰিয়া আমি জানো 1939 চনৰ ছেপ্টেম্বৰ মাহত কি হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হৈছিল যদিও মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহেৰু নাৎসি আৰু হিটলাৰৰ তীব্ৰ বিৰোধী আছিল তথাপিও এই দ্বিতীয় বিশ্বযুদ্ধত ভাৰতীয়সকলে অংশগ্ৰহণ কৰিব নে নকৰিব এই বিষয়লৈ তেওঁলোকে সঠিকভাৱে সিদ্ধান্ত লোৱাৰ আগতে এটা কথা নিশ্চিত হ'ব বিচাৰিছিল যে যুদ্ধৰ পিছত বা আগে ব্ৰিটিছ কৰ্তৃপক্ষই ভাৰতবৰ্ষক সম্পূৰ্ণ স্বাধীনতা বা স্বৰাজ দিবনে নিদিয়ে সেই বিষয়টো তেওঁলোকে অতি স্পষ্টভাৱে জানিব বিচাৰিছিল কিন্তু ব্ৰিটিছ চৰকাৰে যেতিয়া এই দাবী উপেক্ষা কৰিলে তেতিয়া কি হ'ল প্ৰতিবাদ স্বৰূপে কংগ্ৰেছৰ সকলো মন্ত্ৰীসভাই 1939 চনত তেওঁলোকৰ মন্ত্ৰী পদ ত্যাগ কৰাৰ কথাটো আমি ইতিহাসত পাইছোঁ সেই মুহূৰ্ততে দ্বিতীয় বিশ্বযুদ্ধত ভাৰতবৰ্ষৰ অংশগ্ৰহণ কৰা বা নকৰাক লৈ যেতিয়া প্ৰশ্ন উঠিছিলে চল চাতুৰীৰ কৌশলে ভাৰতক দ্বিতীয় বিশ্বযুদ্ধত ব্ৰিটিছ কৰ্তৃপক্ষই অংশগ্ৰহণ কৰা আৰু সেই সময়তে ভাৰতীয় লোকসকলক কিছু সন্তুষ্টি দিবৰ কাৰণে ব্ৰিটিছ কৰ্তৃপক্ষই ক্ৰিপছ মিছন ভাৰতবৰ্ষলৈ পঠাইছিল এই ক্ৰিপছ মিছন কি ইয়াৰ ব্যৰ্থতা সম্পৰ্কে আমি কিছু আভাস পাওঁ 1942 চনতে ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিলে কি কৰিলে তেওঁৰ মন্ত্ৰীসভাৰ সদস্য চাৰ ষ্টাফৰ্ড ক্ৰিপছক ভাৰতবৰ্ষলৈ মিছনৰ নেতৃত্বত পঠিয়াইছিল আৰু ক্ৰিপছ মিছনৰ কিছুমান উদ্দেশ্য আৰু লক্ষ্য আছিলে সেইবিলাক আমি ভালকৈ আলোচনা কৰোঁ ভাৰতীয় দলসমূহৰ সৈতে ক্ৰিপছ মিছনে এক আলোচনা কৰিব বিচাৰিছিলে আৰু তেওঁলোকৰ সমৰ্থন আহৰণৰ চেষ্টা চলাইছিল বিশেষকৈ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ভাৰতীয় লোকসকলক কি ধৰণে অংশগ্ৰহণ কৰাব আৰু পৰৱৰ্তী সময়ত কি এনে ব্যৱস্থা গ্ৰহণ কৰিলে ভাৰতবৰ্ষৰ যি পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ আনিব পৰা যাব সেই সম্পৰ্কে ভাৰতীয় দলসমূহৰ আলোচনাৰ পোষক কথা কৈছিল দ্বিতীয়তে যুদ্ধৰ অন্তত ভাৰতক ডমিনিয়ন প্ৰশাসন প্ৰদান কৰা হ'ব বুলি স্থানীয় স্বায়ত্তশাসন দিব বুলিও তেওঁলোকে এক গুণা কথা কৰিছিল ঠিক তেনেকৈ দেশ স্বাধীন হোৱাৰ পিছত এখন সংবিধান যেতিয়া প্ৰস্তুত কৰিব লাগিব সেই সংবিধান প্ৰস্তুত কৰাৰ কাৰণে এখন সাংবিধানিক পৰিষদ গঠনৰ লগতে প্ৰদেশসমূহৰ বাবে পৃথক সংবিধান গঠন কেনেকৈ গঠন হ'ব তাৰ ওপৰতো বিষয়ত আলোচনা কৰিবলৈ এটা প্ৰস্তাৱ আগবঢ়াইছে এতিয়া দেখা গ'ল যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰধান নেতাসমূহ মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুকে আদি কৰি যেতিয়া দেখিলে যে এই প্ৰস্তাৱসমূহ সম্পূৰ্ণ নহয় অসম্পূৰ্ণ আৰু অস্পষ্ট গতিকে তেওঁলোকে ক্ৰিপছ মিছনৰ এই প্ৰস্তাৱটো গ্ৰাহ্য কৰিলে প্ৰত্যাখ্যান কৰিলে আৰু লগে লগে ক্ৰিপছ মিছনৰ যি ব্যৰ্থতা এই ব্যৰ্থতা দেখা পোৱা গ'ল এনে পৰিৱেশত ব্ৰিটিছসকলক ভাৰতৰ পৰা অতি সোনকালে কৌশলগতভাৱে বা বলপূৰ্বকভাৱে হওক কি ধৰণে আঁতৰাই পঠিয়াব পাৰি চিন্তা চৰ্চা আৰম্ভ হ'ল আৰু সেই মুহূৰ্ততে ভাৰতীয় আন্দোলনৰ সূচনা হৈছিল আৰু এই ভাৰতীয় আন্দোলনৰ সূচনা হোৱাৰ কিছুমান কাৰণবিলাক আমি আলোচনা কৰিম প্ৰথমতে আমি উল্লেখ কৰিব পাৰিব লাগিব যে ক্ৰিপছ মিছনৰ ব্যৰ্থতাৰ কথাটো কাৰণ ক্ৰিপছ মিছন এটা নিৰ্দিষ্ট উদ্দেশ্যলৈ ভাৰতবৰ্ষলৈ আহিছিল কিন্তু সেই উদ্দেশ্যত তেওঁলোক সফল নহ'ল তেওঁলোকে আগবঢ়োৱা যিবিলাক প্ৰস্তাৱ আছিলে সেই প্ৰস্তাৱবিলাক ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতাসকলে প্ৰত্যাখ্যান কৰাৰ লগে লগে
ব্ৰিটিছৰ প্ৰতি ভাৰতীয়ৰ মনত থকা যিটো উত্তেজনা, তেওঁলোকৰ প্ৰতি থকা ঘৃণা ভাৱ ক্ৰমান্বয়ে বৃদ্ধিহে পায়। দ্বিতীয়তে জাপানৰ ভাৰত আক্ৰমণৰ সম্ভাৱনা। দ্বিতীয় বিশ্বযুদ্ধত ব্ৰিটিছসকলে ভাৰতবৰ্ষক আওঁতীয়াকৈ জড়িত কৰি পেলোৱাৰ পিছত জাপানে ভাৰত আক্ৰমণ কৰাৰ সম্ভাৱনা মানুহৰ মনত জাগৃত হৈ উঠিল। কাৰণ এনেই জাপানৰ লগত ভাৰতৰ কোনো শত্ৰুতা নাই, কিন্তু ব্ৰিটিছৰ অধীনত যিহেতু বৰ্তমান ভাৰত আছে ব্ৰিটিছৰ অধীনত, গতিকে ভাৰতক আক্ৰমণ কৰাৰ এটা পৰিৱেশ সৃষ্টি হৈছিলে। গতিকে জাপানে ভাৰত আক্ৰমণ কৰাৰ এই যিটো অনিশ্চয়তা, এইটো এটা অন্যতম কাৰক আছে। ঠিক তেনেকৈ পূৰ্ববংগত ৰাজনৈতিক অসন্তুষ্টি বৃদ্ধি পাইছিল আৰু তাত সন্ত্ৰাসবাদে গা কৰি উঠিছিল। এই কথাবিলাকেও ভাৰতীয় লোকক 1942 চনৰ ভাৰতীয় আন্দোলনৰ প্ৰতি কিছু পৰিমাণে আকৰ্ষিত কৰিছিল। এই ভাৰতীয়সকলৰ মনত এই ব্ৰিটিছৰ ওপৰত নিৰাপত্তাহীনতাৰ যিটো ভাৱ লাহে লাহে বৃদ্ধি হোৱাৰ লগে লগে ভাৰতীয় আন্দোলনৰ যিটো ভেটি আটাইতকৈ অধিক মজবুত হৈ পৰিল। ঠিক তেনেকৈ এই ভাৰতীয় আন্দোলনৰ বৈশিষ্ট্য আৰু জাতীয়তাবাদী উত্থান কেনেকৈ আমি বিশ্লেষণ কৰিব পাৰোঁ চাওঁ। আমি ক'ব লাগিব যে ভাৰতীয় আন্দোলনটো বৰ দীঘলীয়া নাছিল, যদিও সৰ্বসাধাৰণৰ স্বতঃস্ফূৰ্ত যি অংশগ্ৰহণে এই আন্দোলনটোক অধিক ব্যাপক কৰি তুলিছিল। ঠিক একে সময়তে এই আন্দোলনটোত ছাত্ৰ, খেতিয়ক, মহিলা, কৰ্মচাৰী সকলো লোকে জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে অংশগ্ৰহণ কৰিছিলে। তেওঁলোকৰ মাজত একো ভেদাভেদ নাৰাখে। আৰু এই আন্দোলনৰ যি ত্যাগ, বীৰত্ব, সাহস, সংগ্ৰামৰ প্ৰতীক হিচাপেই আমাৰ ইতিহাসত প্ৰায় মনত ৰাখিব। বিশেষকৈ অসমতো ইয়াৰ প্ৰভাৱ অতি বেছি আছিলে। অসমত কনকলতাই হওক, কুশলগড়ে হওক, ইয়াৰ কিছু আন্দোলনত প্ৰাণ ত্যাগ কৰিব লগা হৈছিল। লগতে এই ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত মহাত্মা গান্ধীৰ সুদৃঢ় নেতৃত্বত গঢ় লৈ উঠা এই ভাৰতীয় আন্দোলনটোৱে ভাৰতীয় লোকৰ মাজত জাতীয়তাবাদী যিটো মনোভাৱ সেইটো অধিক সক্ৰিয় কৰি তুলিবলৈ সক্ষম হৈছিল। গতিকে এনেকুৱা এটা পৰিপ্ৰেক্ষিতত ভূগোল বিজ্ঞানী বা ৰাজনৈতিক বিজ্ঞানীসকলে এটা কথা সততে আলোচনা কৰিবলৈ লৈছিল যে 1942 চনৰ যিটো ভাৰতবৰ্ষৰ ভাৰতীয় আন্দোলন আছিল, সেই ভাৰতীয় আন্দোলনটো ইতিহাসৰ মাইলৰ খুঁটি হিচাপে গণ্য কৰিব পাৰিলে নোৱাৰে। গতিকে এই আন্দোলনক ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক মাইলৰ খুঁটি হিচাপে কেনেকৈ তুমি বিশ্লেষণ কৰিবা, এই সম্পৰ্কে আমি এক পুনৰ কিছু যুক্তি এই ধৰণে দাঙি ধৰিব পাৰিম। বিশেষকৈ এই প্ৰশ্নটো আমাৰ পৰীক্ষাত আহি থাকে, সকলোৱে ভালকৈ মন দিব। 1942 চনৰ যি ভাৰতীয় আন্দোলন আছিল, সেই আন্দোলনে আমাৰ দেশৰ জনসাধাৰণৰ যি স্বাধীনতাৰ দাবী তাক তাৎক্ষণিকভাৱে জাতীয় নীতি হিচাপে প্ৰতিষ্ঠা কৰিলে, জাতীয় এটা উদ্দেশ্য হিচাপে প্ৰতিষ্ঠা কৰিলে যে আমাৰ স্বাধীনতা আমি ল'বই লাগে, ব্ৰিটিছক ভাৰতৰ পৰা খেদিবই লাগিব। গতিকে এনেকুৱা ধৰণৰ এক জাতীয় দাবীলৈ পৰিণত হ'ল। লগতে সৰ্বসাধাৰণৰ অংশগ্ৰহণে আন্দোলনটোক ব্যাপক আৰু প্ৰভাৱশালী কৰি তুলিলে। গতিকে এই আন্দোলনটো এটা বিশেষ শ্ৰেণীৰ লোকৰ বাবে আন্দোলন নাছিল, এই আন্দোলনটো আছিল সমগ্ৰ ভাৰতীয় লোকৰ মাজত একত্ৰিত হৈ ব্ৰিটিছৰ বিৰুদ্ধে থিয় হোৱা এটা আন্দোলন। জাতি, ধৰ্মৰ, ভাষা, লিংগ নিৰ্বিশেষে সকলোৱে এই আন্দোলনটোক স্বাধীনতা আন্দোলনৰ শেষ ৰং হিচাপে গ্ৰহণ কৰি আগবাঢ়ি আহিছিল। আৰু এনেকুৱা এটা আন্দোলনৰ প্ৰতি মানসিকভাৱে যিহেতু ব্ৰিটিছসকল প্ৰস্তুত হৈ থকাই নাছিল, গতিকে এনেকুৱা পৰিপ্ৰেক্ষিতত এই ব্ৰিটিছসকল ভয়ভীত হৈছিল আৰু অতি কৌশলগতভাৱে কেনেকৈ এই আন্দোলনটোক দমন কৰিব পাৰি তাৰ চিন্তা চৰ্চা আৰম্ভ কৰিছিল। গতিকে এইবিলাক দৃষ্টিকোণৰ পৰা লক্ষ্য কৰিলে আমি সংক্ষেপে এটা কথা ক'ব পাৰোঁ যে নিশ্চিতভাৱে যে ভাৰতৰ স্বাধীনতা আন্দোলনৰ ক্ষেত্ৰত 1942 চনৰ ভাৰতীয় আন্দোলনটো এটা অতি ব্যাপক প্ৰভাৱ পৰিছিলে। লগতে ই আছে স্বাধীনতা আন্দোলনৰ মাইলৰ খুঁটি বুলি আমি ক'ব পাৰোঁ। এই মুহূৰ্তত আমি আমাৰ শিক্ষাৰ্থীসকলক এটা কথাই জনাব বিচাৰিছোঁ যে আমি যিখিনি এতিয়া পঢ়িলোঁ বা যিখিনি বুজিলোঁ তাৰ ওপৰত আমাৰ মনত কিছুমান শুধৰণি আৰম্ভ হ'ব, কেইটামান প্ৰশ্ন যোগেদি আমি সেই উত্তৰবিলাক কেনেকৈ উলিয়াবলৈ চেষ্টা কৰিব পাৰোঁ চাওঁচোন আহা।
যে কিয় কংগ্ৰেছে দ্বিতীয় বিশ্বযুদ্ধত ব্ৰিটিছক সমৰ্থন জনাবলৈ অস্বীকাৰ কৰিছিল। ইণ্টাৰেষ্টিং বস্তু। দ্বিতীয়তে ক্ৰিষ্ট মিছনৰ উদ্দেশ্য কি আছিল, কি উদ্দেশ্যে ক্ৰিষ্ট মিছন কোনে পঠাইছিলে আৰু কি সফল হ'ল নে ব্যৰ্থ হ'ল এই কথাটো জানিব লাগিব। 3 নম্বৰতে ভাৰতীয় আন্দোলনৰ মূল বৈশিষ্ট্যসমূহ কি আছিল। শেষত তুমি ভাৰতীয় আন্দোলনক আমাৰ জাতীয় আন্দোলনৰ এক মাধ্যম শক্তি বুলি গণ্য কৰা নে, যদি গণ্য কৰা যুক্তি দিয়া তুমি এইবিলাক প্ৰশ্ন তোমালোকে হোমৱৰ্ক হিচাপে কৰিব পাৰিবা। লগতে আমি এতিয়া শ্ৰেণীত কিছুমান প্ৰশ্ন আলোচনা কৰাৰ এটা সুবিধা আছে, এই হৈছে প্ৰথমতে ভাৰতীয় আন্দোলনৰ সফলতা তুলনামূলকভাৱে মনোভাৱিত হৈ আছিল, ভাষাৰ ব্যাখ্যা কৰা এই বিষয়ে আমি আলোচনা পাৰোঁ বা কিছুমান খালী ঠাই পূৰণ কৰিব পাৰোঁ। মিছন ব্যৰ্থ হোৱাৰ কাৰণ কি আছিল, ভাৰতীয় জাতীয় কংগ্ৰেছে কি ভূমিকা লৈছিলে আৰু 42ৰ যিটো আন্দোলনক ইতিহাসৰ মাইলৰ খুঁটি বুলি ক'ব পাৰিনে ভাৰতীয় স্বাধীনতা আন্দোলন। গতিকে এই ধৰণে আমি আজি আলোচনাটো ইমানতে সামৰিছোঁ। তোমালোকে মোৰ পেজখন ফ'ল' কৰিবলৈ নাপাহৰিবা, লগতে মোৰ ইউটিউব চেনেল জ্ঞান আগৰ চলুচন তোমালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।